যি নীট পৰীক্ষাৰ যি বিসংগতিৰ পাছতে এতিয়া NSY এতিয়া এনেদৰে প্ৰতিবাদ সাব্য কৰিছে। আমি পৰিৱেশটো দেখুৱাইছোঁ ৰাজীৱ সন্মুখত পৰা ৰাজীৱ ভৱনৰ পৰা এটা প্ৰতিবাদী দল এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে। আৰক্ষীৰ লোকসকলে এনেদৰে তেওঁলোকে বাধা প্ৰদান কৰিছে। তেওঁলোকে ৰাজপথলৈ ওলাই প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছে, কিন্তু আৰক্ষীৰ লোকসকলে এনেদৰে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা পৰিলক্ষিত হৈছে। তেওঁলোকক কোনো কাৰণতে সৈতে কথা আপোনালোকে গম পাইছে ইতিমধ্যে যে আমি NSY প্ৰতিখন ৰাজ্যত আমাৰ প্ৰটেষ্ট চলি আছে, প্ৰতিখন জিলাত আমাৰ প্ৰটেষ্ট চলি আছে। আমাৰ ডিমাণ্ড এটাই যে ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া ৰিজাইন কৰক, NDAক ব্লেক লিষ্টেড কৰক। আৰু আপোনালোকে গম পাইছে এতিয়া প্ৰায় চাৰিজন ছাত্ৰ ছাত্ৰীয়ে ছুইচাইড কৰিলে। ইয়াৰ পিছত কেনেকুৱা লাজৰ এক ঘটনা যে এই সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৈ ইটালীত মেলোডি বিলাই আছে, য'ত আমাৰ ইয়াত NDA ব্লেক লিষ্ট কৰি আমি ডিমাণ্ড কৰিছোঁ। নীট পেপাৰ লিক হৈ আছে, প্ৰাইজ হাইক হৈ আছে। এনেকুৱা পৰিস্থিতিত আপোনালোকে দেখিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৈ পেলাই মেলোডি চকলেট বিলাই আছে। ইয়াত চে দুৰ্ভাগ্যজনক ঘটনা কিবা হ'ব পাৰে নেকি? আৰু देखिए, आज NSY का शांति प्रिय तरीके से मार्च था। जिस तरीके से देश के अंदर पेपर लीक हो रहा है और उसकी जिम्मेदारी धर्मेंद्र प्रधान नहीं ले रहे हैं। आज हम सब शांति मार्च निकालना चाह रहे थे, लेकिन जिस तरीके से असम पुलिस ने हमें हमारे ही ऑफिस में डिटेन किया है, रोकने की कोशिश की है, तो हम कहेंगे इस देश का नौजवान सड़कों पे आ गया है। अब आपकी पुलिस, आपकी सरकार से डरने वाला नहीं है, ये सड़कों पे संघर्ष करेगा। जब तक धर्मेंद्र प्रधान इस्तीफा नहीं दे देता है, तब तक हम लोग रुकेंगे नहीं। पेपर लीक इस देश की भ्रष्टाचारी एजेंसी जो एंटी है, जब तक उसको बंद नहीं कर दिया जाता, बैन नहीं कर, छात्र लड़ता रहेगा। हमारी मुख्य मांग यही है, धर्मेंद्र प्रधान इस्तीफा दे, प्रधानमंत्री इस पेपर लीक की जिम्मेदारी लें, शिक्षा मंत्री इस पेपर लीक की जिम्मेदारी लें, NTA को बैन किया जाए और उन छात्र छात्राओं के साथ न्याय किया जाए जो इस पेपर लीक के कारण इस दुनिया में नहीं है। उन छात्रों के साथ न्याय किया जाए जिन्होंने अपना समय, अपना पैसा, अपना वक्त सब लगाया, लेकिन एक भ्रष्ट सिस्टम ने जो है आज सब कुछ खत्म कर दिया। NSY पूरे देश में सड़कों पे है। হয় যি হৈ আছে দেখিছে, আমাৰ ছাত্ৰ সমাজৰ লগত হেৰালি কৰা হৈছে। প্ৰথমত লাগিলে তেওঁলোকৰ ওপৰত অন্যায় হৈ আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে এদিন ৰাত একাকাৰ কৰি পেলাই পঢ়িছিলে, তেওঁলোকৰ লগত অন্যায় হৈছে। যিসকলৰ ৰাজনৈতিক স্বাৰ্থ আছে, যিসকলৰ ইকনমিকভাৱে যিসকলে আগবঢ়া, তেওঁলোকে আগতীয়াকৈ পেপাৰ সংগ্ৰহ কৰি তেওঁলোকে লাভালাভ লাভ কৰিছে। যাৰ বিপৰীতে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী তেখেতে অহৰহ কষ্ট কৰিও একো ফলাফল পাব পৰা নাই। গতিকে ইয়াৰ বিৰুদ্ধে আমি মাত মাতিছোঁ। আমাৰ ছাত্ৰ সমাজে ন্যায় পাব লাগিব আৰু আমি মাত মাতি যাম। তীব্ৰ প্ৰতিবাদ সাব্য এই যে নীট পৰীক্ষাৰ পেপাৰ যিটো লিক হৈছে, এই দায়িত্ব চৰকাৰে মানি লওক আৰু NTA বেন কৰিবলৈ আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। NTA আজিয়ে বেন হ'ব লাগে আৰু BJP চৰকাৰৰ ব্যৰ্থতা BJP চৰকাৰে মানি ল'ব লাগে। আৰু এনে তেওঁলোকে পাৰ হৈ আহিবলৈ চেষ্টা কৰে। এনেদৰে এতিয়া আৰক্ষীয়ে কিছু প্ৰতিবাদকাৰীক ধৰি লৈ যোৱা পৰিলক্ষিত আছে। পৰিৱেশ কিছু উত্তপ্ত হৈ পৰিলক্ষিত হৈছে। আৰক্ষীৰ লোকসকলে এনেদৰে টানি টানি লৈ যোৱা পৰিলক্ষিত হৈছে প্ৰতিবাদকাৰীক। আচলতে এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে ৰাজীৱ ভৱনৰ সন্মুখতে তেওঁলোকে আৰক্ষীৰ লোকসকলে আৰক্ষীৰ বাধা আৰু নেওচি তেওঁ আহিবলৈ চেষ্টা কৰিছিল আচলতে ৰাজপথৰ দিশে, আৰু তাৰপাছত এনেদৰে তেওঁ
আৰক্ষীৰ লোকসকলে এনেদৰে বাহনলৈ অহা পৰিলক্ষিত হৈছে। আৰু পৰিৱেশটো কৈছে এনেদৰে আৰু যি প্ৰতিবাদকাৰী এনেদৰে পুনৰ আৰক্ষীৰ যি আবেষ্টনী পাৰ হৈ আহিবলৈ এনেদৰে পৰিলক্ষিত হৈছে আৰু আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ হঠাতে হোৱা পৰিলক্ষিত হৈছে। প্ৰতিবাদকাৰীসকলক কিন্তু আৰক্ষীসকলে তেওঁলোকৰ আৰক্ষীৰ বাহনত এনেদৰে লৈ অহা পৰিলক্ষিত হৈছে। এক তীব্ৰ হতাহতিৰ সৃষ্টি হৈছে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত। আৰক্ষী যি নিৰাপত্তা আবেষ্টনী গঢ়ি তুলিছিল ৰাজীৱ ভৱনৰ সন্মুখত, যাতে প্ৰতিবাদকাৰীয়ে কোনো কাৰণতেই ৰাজপথলৈ ওলাই আহিব নোৱাৰে, তাৰ বাবে নিৰাপত্তা আবেষ্টনী গঢ়ি তোলা হৈছিল। আৰু তাৰ পাছতো নিৰাপত্তা আবেষ্টনী গঢ়ি এনেদৰে তেওঁলোকে ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে। তাৰ পাছতেই যি আৰক্ষীৰ যি আবেষ্টনী আছিল, আবেষ্টনীক নেওচি যেতিয়া আবেষ্টনী কেয়াৰ নকৰি পাৰ হৈ অহা NSY এজনৰ পিছত আনজন প্ৰতিবাদকাৰীক এনেদৰে আৰক্ষীয়ে যি আৰক্ষীৰ বাহন লৈ অহা পৰিলক্ষিত হৈছে। যি আৰক্ষীৰ যি বেৰিকেড পাৰ হৈ এনেকৈ ৰাজপথলৈ আহিবলৈ চেষ্টা কৰিছে। পুৰা তীব্ৰ হতাহতি এনেদৰে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে। ৰাজীৱ ভৱনৰ ফ্ৰণ্টত যি নীটৰ পৰীক্ষাৰ যি প্ৰশ্ন কাকত ফাদিল হৈছিল, তাৰ পাছতে যি পৰৱৰ্তী যি দিনাধ্য কৰা হৈছিল অসমত যি দেশত যি নীটৰ পৰীক্ষা পৰৱৰ্তী যি তাৰিখ কৰা হৈছিল, তাৰ পাছতো প্ৰতিবাদত অংশগ্ৰহণ কৰিছে NSY যি ৰাষ্ট্ৰীয় সভাপতি বিনোদ জাহকৰ আৰু ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ উপস্থিতি এনেদৰে এতিয়া ৰাজীৱ ভৱনৰ সন্মুখতে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলা হৈছে। নীট পৰীক্ষাৰ বিসংগতি আৰু যি ধৰ্মেন্দ্ৰ প্ৰধানৰ আৰু তেওঁ লাজ পাবলৈ এনেদৰে এতিয়া একাংশ প্ৰতিবাদকাৰীক লৈ যোৱা হৈছে দিছপুৰ থানালৈ। আমি পৰিৱেশটো দেখুৱাইছোঁ, দৃশ্যাংশ দেখুৱাইছোঁ, আৰু আন এটা একাংশ প্ৰতিবাদকাৰী ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আৰক্ষীৰ লোকসকলে তেওঁলোকক বাৰে বাৰে ৰাজপথলৈ পাৰ হৈ আহিবলৈ বাধা প্ৰদান কৰিছে আমি দেখুৱাইছোঁ। তাৰ পাছতো এতিয়া যি প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকৰ কেইবাটাও দাবী আছে। যি ধৰ্মেন্দ্ৰ প্ৰধানক তেওঁলোকে পদত্যাগ কৰা দাবী উত্থাপন কৰিছে। তাৰ সমান্তৰাল গৈ তেওঁলোকে একেবাৰে বিজয়ী
হয় এই আমি কেতিয়াও মানি চাব নহ'ব আমাৰ যি চলিত চৰকাৰ সেই চৰকাৰৰ যি প্ৰতিফলন দেখা পাইছোঁ কেতিয়াও আমাৰ ছাত্ৰ সমাজে কেতিয়াও জ্ঞাত নহ'ব আমাৰ ছাত্ৰ সমাজে কেতিয়াও গ্ৰহণযোগ্য এইটো নহয় আৰু আমাৰ NSY আজি আমাৰ ষ্টেট প্ৰেচিডেণ্টৰ পৰা ধৰি সকলোকে আজি জেললৈ লৈ গৈছে আমি কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ We want justice! We want justice! Here's a big go back! Go back! Go back! We want justice! 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 We want justice! Justice! অসমখনত সদায় এই দেশত অগণতান্ত্ৰিক দেশ চলি আছে এই এনডিএটোক বেন কৰিব লাগে আৰু আমাৰ দাবী হ'ল যি নিট পৰীক্ষাটো পেপাৰ লিক হৈছে তাৰে কুৱেশ্যনৰ আনচাৰ দিব লাগে এই এডুকেশ্যন মিনিষ্টাৰক জবাব দিব লাগে অৰ্থাৎ আমাৰ অসম চৰকাৰক জবাব দিব লাগে যে ইয়াতে কি একচুৱেলি পেপাৰ লিকটো কিহৰ কাৰণে হৈছে আৰু ষ্টুডেণ্টৰ লাইফবিলাক এনেকৈ নষ্ট কিহৰ কাৰণে হৈছে আমাক এই দাবীত আমি এই প্ৰটেষ্ট কৰিব লগা হৈছে এইটো আমাৰ সভাপতিয়ে জানে এইটো ক'ব লাগে একো নাই কিন্তু পেপাৰ লিকটো যে হৈছে পেপাৰ লিকৰ কাৰণে এই প্ৰটেষ্টটো কৰা হ'ল আৰু ইয়াতকৈ ডাঙৰ প্ৰটেষ্ট কৰা হ'ব ভাৰত চৰকাৰে খেলা কৰিছে একে আমি গ্ৰহণযোগ্য হ'ব নেকি কোনোবা এখনত আজি প্ৰত্যেকৰে ঘৰত যি 4গৰাকী আমাৰ আত্মহত্যা কৰিছে আত্মহত্যা কৰা ঘৰত মানুহ তেওঁলোকৰ মাক দেউতাক কি কথা ক'ব আজি অসম ভাৰত চৰকাৰে সেয়া আমাৰ ছাত্ৰ সমাজৰ প্ৰতি এটা ঘূৰণত দাবী আৰু আমাৰ এনটিএ দ্বিতীয় স্বত্বাধিকাৰী তেখেতক আমাৰ অধ্যক্ষক আমাৰ অনতি পলমে ৰিজাইন দিবলৈ আমাৰ ছাত্ৰ সমাজৰ পৰা দাবী জনোৱা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে এটাই মাত্ৰ দাবী কৰিছে যে যি নিটৰ যি বিসংগতি যি পেপাৰ লিকৰ পাছতে যি NTAৰ যি অধ্যক্ষগৰাকী অনতি পলমে তেওঁ পদত্যাগ কৰাৰ তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু তাৰ সমান্তৰালকৈ যি ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ সৈতে হেতালি খেলা এই চৰকাৰখনৰ বিৰুদ্ধে তেওঁ তীব্ৰ সমালোচনা কৰিছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে তীব্ৰ জংগী আন্দোলন গঢ়ি লোৱাৰ এক দাবী উত্থাপন কৰিছে আমি পৰিৱেশ দেখুৱাইছোঁ এয়া হৈছে ৰাজীৱ ভৱনৰ পৰিৱেশ আৰু যি প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ হতাহতিৰ পাছতে ইতিমধ্যে প্ৰতিবাদকাৰীৰ একাংশ দিছপুৰ থানালৈ লৈ যোৱা হৈছে আৰু বাকী যি প্ৰতিবাদকাৰী আছিল ইতিমধ্যে তেওঁলোকৰ কিছু হাম কাটিছে প্ৰতিবাদ স্থবিৰ হৈছে আৰু পৰৱৰ্তী সময়ত যি নিটৰ যি বিসংগতিৰ বিৰুদ্ধে তেওঁলোকে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ তেওঁলোকে মত পোষণ কৰিছে যি তেওঁলোকৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী ইতিমধ্যে যিহেতু তেওঁলোকৰ যি প্ৰতিবাদস্থলীত আছিল তেওঁলোকৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ উপস্থিতিত তেওঁলোকে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় সভাপতিগৰাকী তথা অসম প্ৰদেশৰ সভাপতিৰ সৈতে তেওঁলোকে আলোচনা কৰি পৰৱৰ্তী সময়ত কি কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বা পৰৱৰ্তী সময়ত কেনেধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰিব তেওঁলোকে পৰৱৰ্তী সময়তে সেই অৱগত কৰিব আৰু একথা কৈছে যদি এই যি নিটৰ যি বিসংগতি যদি যথোচিত সমাধান নহয় তেনেহ'লে পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি থকাৰ তেওঁলোকে এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰিছে দেখুৱাইছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচী এনেধৰণৰ ৰূপায়ণ কৰিছে NSY নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে যিহেতু বাতিল কৰিছিল পৰীক্ষা গতিকে নিটৰ পৰীক্ষা
পেপাৰ লিক হোৱাৰ এই পিছতেই এই কথাটোৰ পাছতেই এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী আচলতে দেশজুৰি এই প্ৰতিবাদৰ সৃষ্টি হৈছে আৰক্ষী যে বেৰিকেড তুলি লোৱা পৰিলক্ষিত হৈছে তেওঁলোকে আৰক্ষীৰ তীব্ৰ হতাহতি কৰা পৰিলক্ষিত পৰিৱেশ পাইছোঁ কিছু পৰিৱেশ কাম কাটিছিলোঁ তেওঁলোকে যি প্ৰতিবাদ স্থগিত কৰা তেওঁলোকে এক প্ৰকাৰে মন্তব্য ঘোষণা কৰিছিল কিন্তু তাৰ পাছতো পুনৰ প্ৰতিবাদকাৰীসকলে পৰিৱেশত এনেদৰে ঘূৰি অহা পৰিলক্ষিত হৈছে তেওঁলোকৰ যি আৰক্ষীৰ বেৰিকেড ये बताना चाहता है कि ये देखो हमारा ऑफिस का घेराव कर लिया पुलिस को लेके हम मांग कर रहा है जो पेपर लीक किया है पेपर को भेजा था इस चीज़ के लिए और नीट के कितना बच्चे 23 लाख बच्चे लोग अप्लाई किया था उनके भविष्य में क्या होगा स्टूडेंट्स लोग खुद वो सुसाइड भी किया है हमारा सरकार चुपचाप रहता है और हम जवाब चाहते हैं सरकार से चाहे और धर्मेंद्र प्रधान जी को इस्तीफा देना चाहिए बहुत शर्म की बात है उसके साथ साथ ये बताना चाहता है कि नीट को जो एग्जाम कंडक्ट करता है NTA को बैन करना चाहिए ইতিমধ্যে NSYৰ যি নেতৃত্ব আছিল নেতৃত্ব ইতিমধ্যে তেওঁলোকক যি প্ৰতিবাদী কাৰ্যসূচী স্থগিতৰ বাবে আহ্বান জনা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে পৰিৱেশটো দেখুৱাইছে কিছু পৰিৱেশ আকৌ পুনৰ কাম কাটিছে আৰু ইতিমধ্যে NSY অসম প্ৰদেশৰ যি শীৰ্ষ নেতৃত্বসকলো আছে যিহেতু NSY নেতাসকলো আছে তেওঁলোকে ইতিমধ্যে তেওঁলোকক আহ্বান জনাইছে যে যি প্ৰতিবাদী কাৰ্যসূচী স্থগিত কৰিব লাগে আৰু পৰৱৰ্তী সময়ত যদি এই যি নীটৰ যি বেমেজালি যদি ঠিক নহয় তেনেহ'লে পৰৱৰ্তী সময়ত তেওঁলোকে কি কাৰ্যসূচী গ্ৰহণ কৰিব সেয়া তেওঁলোকে পৰৱৰ্তী সময়ত তেওঁলোকে আলোচনাৰ মাধ্যমেৰে তেওঁলোকে সিদ্ধান্ত ল'ব কিন্তু বৰ্তমান সময়ত ৰাজীৱ ভৱনৰ যি NSUৰ যি প্ৰতিবাদী কাৰ্যসূচী নীটৰ বিসংগতিৰ বিৰুদ্ধে যি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সেই প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে স্থগিত হৈছে হয় ঠিক আছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক প্ৰজ্ঞানে আমাক ইতিমধ্যে দেখুৱাইছে প্ৰতিবাদস্থলীত দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে যিহেতু বাধা আৰোপ কৰিছে তাৰ পাছতে প্ৰতিবাদ স্থগিত ৰখা হৈছে ৰাজীৱ ভৱনৰ সন্মুখত NSY প্ৰতিবাদী কাৰ্যসূচী নীটৰ পৰীক্ষা প্ৰশ্নকাকত ফাদিল হোৱাৰ এই বিষয়ক লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে NSYৰ সদস্যসকলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত